জিন্দাবাদ জিন্দাবাদ যুব মোৰ্চা জিন্দাবাদ 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 আজি জুবিন গাৰ্গৰ জন্মদিন আৰু আপোনালোকে ইস্যু কৰিছে সেইটো তেওঁ শ্ৰদ্ধাঞ্জলিটো জনাই দিব এশদিনীয়া কাৰ্যসূচীৰ ভিতৰত এতিয়া দুমাহ আমি কাম কৰিলো বহু কৰিব লগা কাম সন্মুখত আশা কৰা জুবিন দা জয় হো জয় হো জয় হো জুবিন দা অমর রহে অমর রহে অমর রহে জয় জুবিন দা 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 আজি প্ৰগ্ৰাম ৰাখিছোঁ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে তিনিটা গানৰ জুবিনদাৰ আমি প্ৰেৰণা লৈ আৰু আপুনি বহুত আৱেগিক জুবিন দাক লগ পাইছিলে আপুনি আজি এতিয়াতো মৰাৰ পিছতো পোৱা নাই খাব পাব তাৰ আগতে আপুনি লগ পাইছিলে আপুনি কালিও দেখিছোঁ আপুনি জুবিন দাক লৈ যথেষ্ট আৱেগিক হৈছে আৱাজ দাও আমাৰ সম্মানীয় উপসভাপতিসকল সাধাৰণ সম্পাদকসকল আছে মহিলা যুৱ সেইখিনি আমি মজবুতি হতে অহা আৰু ধন্যবাদ আমাৰ সকলোৰে অতি শ্ৰদ্ধা সকলোৰে অতি মৰম সকলোৰে অতি আদৰ আমাৰ তলৰ সন্মানীয় সভাপতি হজৰমল্লা বদৰুদ্দিন আজমল সাহেব আমাৰ মাজত উপস্থিত আছে তেখেতৰ প্ৰতি অতি ডাঙৰকৈ হাত চাপৰি সকলোৱে স্বাগতম জনাওঁ ডাঙৰকৈ আমি এই সভাতে আমার সম্মানীয় আমার প্রাণ সভাপতি তেখেত জমিয়ত উলামা হিন্দৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হোৱা আমি সকলোৱে তেখেতক অভিনন্দন জনাইছোঁ আকৌ পুনশ্চ তেখেতক হাত চাপৰিৰে জমিয়ত সভাপতি হিচাপে আমি তেখেতক আমাৰ দলৰ তৰফৰ পৰা সম্মানীয়